বিদ্যালয়ৰ প্ৰাথমিক শিক্ষাত মোৰ লগত কৰ্মৰত কল্পনা বৈশ্য বাইদেউ প্ৰথম ফাউণ্ডেশ্যনৰ গুৰুত্বপূৰ্ণ এগৰাকী ব্যক্তি বুলি পৰিচিত আমাৰ মনোজ হুছেইন ছাৰ আৰু ইণ্টেনচিভ দায়িত্ব লৈ আমাৰ স্কুললৈ অহা শুভজ্যোতি দাস ছাৰ, মোৰ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱিকাবৃন্দ, আজি ৩ ডিচেম্বৰ ২০২৫ চনৰ ৩ ডিচেম্বৰ আৰু ৩ ডিচেম্বৰ দিনটো এটা খুবেই এটা স্মৰণীয় দিন, কাৰণ আজি গোটেই বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰা হ'ব। বিশ্ব প্ৰতিবন্ধী দিৱস 1992 চনৰ পৰা নিয়মীয়াভাৱে পালন কৰা হৈ আহিছে। এই দিৱস সেইসকলৰ কাৰণে যিসকলে পৃথিৱীত শাৰীৰিকভাৱে বা মানসিকভাৱে ক্ষতিগ্ৰস্ত হৈ জন্ম লাভ কৰিছে বা সময়ৰ পৰিপ্ৰেক্ষিতত বা বিভিন্ন কাৰ্য কৰি থকা অৱস্থাত বিভিন্ন ক্ষতিগ্ৰস্ত হৈ শাৰীৰিক হওক অথবা মানসিক হওক তেওঁলোকে এটা দীৰ্ঘকীয়া জীৱন এটা কটাব লগা হৈছে। সেইসকলক এটা সময়ত শাৰীৰিকভাৱে বাধাগ্ৰস্ত বুলি কোৱা হৈছিল, কিন্তু সময়ৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কথা চিন্তা কৰি আজি তেওঁলোকক অৱমাননাৰ দৃষ্টিৰে চোৱা নহয়। কাৰণ এটা সময় আছিল, সেই সময় আছিল যেতিয়া শাৰীৰিকভাৱে কোনোবা কণা কোনোবা খুৰা বা আন কিবা যদি ক্ষতিগ্ৰস্ত হয় তেওঁলোকক শাৰীৰিক ক্ষতিগ্ৰস্ততাৰ দিশেৰে চোৱা হৈছিল, কিন্তু আজি চৰকাৰে শিক্ষা বিভাগে তেওঁলোকক এটা গুৰুত্বপূৰ্ণ দৃষ্টিৰে চাইছে, তেওঁলোকক মৰ্যাদা দিছে, আচলতে মৰ্যাদা দিয়া হৈছে। সেইকাৰণে তেওঁলোকক বিশেষভাৱে সক্ষম বুলি কোৱা হৈছে। বিশেষভাৱে সক্ষম এইকাৰণে কৈছে, তেওঁলোকৰ কাৰোবাৰ যদি হাতখন কিবা এটা হৈছে, কাৰোবাৰ যদি ভৰিখন কিবা এটা হৈছে বা কোনোবা যদি অন্ধ হৈছে, কণা হৈছে, কিন্তু ভগৱান ইমান সুবিচাৰ কৰিছে যে এইখিনি ক্ষতিগ্ৰস্ত যদিও হৈছে হ'লেও কিন্তু তেওঁলোকক এটা দৃষ্টিত কৰবাত নহয় কৰবাত এটা বিশেষ ক্ষেত্ৰত পাৰ্গত কৰি তুলিছে। সেইকাৰণে তেওঁলোকক আজি আমি বিশেষভাৱে সক্ষম বুলি ক'বলৈ আগবাঢ়িছোঁ বা কৈছে। সেই যিসকল প্ৰতিবন্ধী, সেই প্ৰতিবন্ধীসকলৰ কাৰণে গোটেই বিশ্বত আজি বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰা হৈছে। আজিৰ ২০২৫ চনৰ বিশ্ব প্ৰতিবন্ধী দিৱসৰ মূল তাৎপৰ্য হৈছে যে যিসকল প্ৰতিবন্ধী, সেই প্ৰতিবন্ধীসকলক সমাজত ওলাই নকৰি, সমাজত কেতিয়াও অৱজ্ঞা নকৰি তেওঁলোকক এটা সুন্দৰ পৰিৱেশ দি যে আমাৰ সমাজখনৰ লগত কিদৰে একত্ৰিত কৰি অগ্ৰগতি কৰিব পাৰি বা তেওঁলোকক হাতে হাত ধৰি আগুৱাই নিব পাৰি, সেইকাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ এটা শ্ৰেণীকোঠাত যদি এজন কণা থাকে বা এজন খুৰা থাকে বা এজন অন্ধ থাকে, তেওঁলোকক আমি এতিয়া অৱজ্ঞাৰ দৃষ্টিৰে চোৱাৰ আৰু অৱকাশ নাই। তেওঁলোকক চৰকাৰে সিমানখিনি সা সুবিধা দিছে যিমানখিনি চৰকাৰে দিবলৈ সক্ষম। অৰ্থাৎ তেওঁলোকেও পঢ়িব লাগিব। আমি এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা বা বিভিন্ন ধৰণৰ আমি পঢ়িবলৈ পাওঁ যিসকল শাৰীৰিকভাৱে অক্ষম হৈছে কিন্তু তেওঁলোক পিছপৰা নহয়। যে আজি কিছুদিন আগতে উত্তৰ প্ৰদেশৰ এজন ল'ৰাই UPSC ফাৰ্ষ্ট ক্লাছ পাছ পাইছে। UPSC যিজন ল'ৰাই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পজিশ্যন পাইছে, তেনে সেই ল'ৰাজনক আমি অৱজ্ঞা কৰিম নেকি? ডেফিনেটলি আমি নকৰোঁ, কাৰণ তেওঁলোকে শাৰীৰিকভাৱে ক্ষতিগ্ৰস্ত হৈছে বা মানসিকভাৱে ক্ষতিগ্ৰস্ত হ'ব পাৰে, কিন্তু হ'লেও নিজৰ যে টেলেণ্ট আছে, নিজৰ যে প্ৰতিভা আছে, সেই প্ৰতিভাটো তেওঁ দেখুৱাই থৈ গৈছে। আৰু যাৰ কাৰণে তেওঁ এখন উচ্চ আসন পাইছে, তেওঁক কিমানখিনি মৰ্যাদা দিয়া হ'ব, কিমানখিনি চিকিউৰিটি তেওঁক দিয়া হ'ব, যিমানখিনি চিকিউৰিটি আন সক্ষম মানুহক দিয়া যায়। গতিকে আমি আজি যে বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰিছোঁ, এই বিশ্ব প্ৰতিবন্ধী দিৱসৰ জৰিয়তে সমাজক কোৱা হৈছে, সমাজত এটা পৰিৱৰ্তন অনাৰ চেষ্টা কৰা হৈছে যে শাৰীৰিকভাৱে মানসিকভাৱে কোনোবা যদি ক্ষতিগ্ৰস্ত হয় তেওঁলোকক কেতিয়াও অৱজ্ঞাৰ দৃষ্টিৰে চোৱাৰ আৰু এতিয়া অৱকাশ নাই, প্ৰয়োজন নাই। তেওঁলোকক আমি সেই প্ৰতিপন্ন কৰিব নালাগে। তেওঁলোক আমি নিজৰ বুলি, নিজৰ ভাই বুলি, নিজৰ ভনী বুলি, নিজৰ আত্মীয় স্বজন বুলি হাতত হাত ধৰি আমি আগুৱাই নিব লাগিব। আৰু যদি তেনেকৈ আমি নিব পাৰোঁ, তেতিয়াহে সমাজখন এখন প্ৰকৃত সমাজ বুলি বা সমাজখন সুন্দৰ ৰূপত আমি যিটো বিচাৰিছোঁ, তেতিয়াহে সুন্দৰ সুশৃংখল সমাজ আমি দেখিবলৈ পাম। আমি যদি কণাটো হওঁতে কোনোবা এজন কণা মানুহ বা কণা ল'ৰা বা ছোৱালী যদি আহি আমাৰ স্কুলখনত অংশগ্ৰহণ কৰে বা আমাৰ নামভৰ্তি কৰে আৰু তেওঁৰ লগৰ আন কোনোবা ল'ৰা বা ছোৱালীয়ে তেওঁক যদি অৱজ্ঞাৰ দৃষ্টিৰে চাই অৱমাননা কৰে, দুদিন আহিয়ে তেওঁ আৰু নহা হ'ব। কাৰণ তেওঁ অনুভৱ কৰিব মোক দেখোন ইহঁতে ভাল নাপায় বা ইহঁতে মোক ঠাট্টা মস্কৰা কৰে।
গতিকে এই যিটো চেঞ্জ হোৱাৰ প্ৰয়োজন আছিল সেই চেঞ্জটো আমাক লাগিব চৰকাৰে কি কৰিছে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয় কিন্তু আমি কি কৰিছো সেইটো কিন্তু আমাৰ কাৰণে ডাঙৰ কথা অৰ্থাৎ আমি শিক্ষক আমি বাট কাটি দিব পাৰো আমি ৰাস্তাটো দেখুৱাই দিব পাৰো বাকিখিনি কাম কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ আছে অভিভাৱক অভিভাৱিকাসকলৰো আছে এনেকুৱা মাক দেউতাক মই দেখিছো বা এনেকুৱা মাক দেউতাক আছে আমাৰ বিদ্যালয়তো তেনেকুৱা মাক দেউতাক আছে যাৰ ল'ৰাটো অথবা ছোৱালীজনী শাৰীৰিকভাৱে ক্ষতিগ্ৰস্ত তেওঁৰ মনত দুখ নালাগে নেকি বাৰু আমি যদি ভালকৈ জুমি চাওঁ নিজৰ মনতে জুমি চাওঁ তেতিয়া আমি যদি আচলতে বস্তুবিলাক এনেকুৱা নিজৰ মনতে খুটিয়াই চাব লাগে নিজৰ মনটোকে জুখি চাব লাগে মোৰ যদি ল'ৰাটো এনেকুৱা হয় অথবা মোৰ যদি ছোৱালীজনী এনেকুৱা হ'ল হয় তেতিয়াহ'লে মই জানো এনেকুৱা মই আনে যদি কোনোবা ঠাট্টা মস্কৰা কৰিলে হয় তেতিয়া মোৰ মনত কেনেকুৱা লাগিল হয় এই ভাৱটো যেতিয়া আমি নিজে যেতিয়া কৰিব আৰম্ভ কৰিম তেতিয়াই চেঞ্জ আহিব তেতিয়াই পৰিৱৰ্তন আহিব তেতিয়া আমি আনক সেই প্ৰতিপন্ন আৰু নকৰোঁ কোনো ল'ৰা বা কোনো ছোৱালীক আমি সেই দৃষ্টিৰে নাচাওঁ সেই প্ৰতিপন্ন নকৰিম গতিকে আমি সদায় এনেকৈ ভাবিব লাগিব কণা হওক খুৰা হওক আমি আমাৰ নিজৰে বুলি ভাবিব লাগিব আপোনালোকে যোৱাকালি দেখিছে এখন চিত্ৰ যে যোৱাকালি মই এজন মানুহৰ ওচৰলৈ গৈছিলোঁ এসাঁজ ভাত খুৱাবৰ কাৰণে তো তাত গৈ মই দেখিলোঁ মানুহজনে আমাৰ যিখন শুৱালকুছিৰ যিটো গেট আছে গেটখনৰ তলতে মানুহজন শুই থাকে বহুদিন আগত গৈ মই খবৰ লৈছিলোঁ যে তেওঁ কি হৈছে যে তেওঁ কাম কৰা মানুহ আচলতে তেওঁ বেংগলী মানুহ তো কাম কৰা মানুহ দেখে যথেষ্ট পৰিমাণে কাম কৰিছিল এটা সময়ত কিন্তু কিবা প্ৰকাৰে তেওঁৰ ক্ষতিগ্ৰস্ত হ'ল ক্ষতিগ্ৰস্ত হৈ এতিয়া মানুহজনে থিয় হ'বও নোৱাৰে বহিবও নোৱাৰে ভালকৈ তো মানুহজনে আমাৰ গেটখনৰ তলতে এটা ঠাই দিয়া হৈছে তাতে তেওঁ শুই থাকে তেওঁ যদি উঠিব লাগে হাতে ভৰি মানে কাপোৰ বন্ধা আছে কাপোৰ টানি তেওঁ ওপৰলৈ উঠে মানে উঠি পিনে অকণমান সময় বহে খাবৰ কাৰণে সেইখিনি সময় কিবা কৰি বহে আৰু চেষ্টা কৰে নিজে কিন্তু কালি যেতিয়া মই ভাত খুৱাবলৈ গৈ দেখিলোঁ মই নিজে আচৰিত হৈ গ'লোঁ এইবিলাক হৈছে শাৰীৰিকভাৱে প্ৰতিবন্ধ শাৰীৰিকভাৱে ক্ষতিগ্ৰস্ত তো আমিতো প্ৰত্যেকে এসাঁজ ভাত খাওঁ আমিতো দৈনিক 3 সাঁজ বা 4 সাঁজ আমি ভাত খাওঁ চাহো খাওঁ আমি প্ৰত্যেক পৰিয়ালে বা প্ৰত্যেকটো সন্তানে নিজৰ পেটটো সঁচাকৈ আমি পুৰাই আছোঁ কিন্তু এই শিশুসকলৰ কথা বা এই প্ৰতিবন্ধীসকলৰ কথা কেতিয়াবা ভাবিছোঁ জানো আমি এসাঁজ ভাত খুৱাব নোৱাৰোঁনে বাৰু বা সেই শিশুসকলক লৈ আমি এটা দিন আমি পালন কৰিব নোৱাৰোঁনে বাৰু কেৱল প্ৰতিবন্ধী দিৱস মানে এইটো বুজোৱা হোৱা নাই যে আমি 3 ডিচেম্বৰ তাৰিখে এইটো কৰিম দিৱসহে পালন কৰিম আমি দিৱস পালন কৰাৰ অৰ্থ এইটো নহয় যে আজি প্ৰতিবন্ধী দিৱস আজি আমি কণা খুৰা কোনোবা এজনক বাছি ল'লোঁ লৈ হেঁপাহ পৰা ভাত খোৱালোঁ আৰু বছৰটো শেষ আৰু আমাৰ কাম নাই আৰু সেইটো নহয় আচলতে প্ৰতিবন্ধী দিৱসৰ অৰ্থ এইটোহে আমি সময় পালে সুযোগ পালে আমি তেওঁলোকক আহাৰ হওক বা পইচা হওক আমি যি পাৰোঁ ন্যূনতম অনুসাৰে সামৰ্থ্য অনুসাৰে কোৱা হৈছে ঈশ্বৰে কৈছে মই কোৱা নাই যীশু খ্ৰীষ্টই কৈছে বা ভগৱানে নিজে কৈছে তোমাক সিমানখিনি সহায় কৰিব দিছে তুমি যিমানখিনি সক্ষম তুমি ইমান দিব নালাগে আনে 1000 টকা দিছে তুমি 1000 টকা দিব নালাগে 1000 টকা তুমি খৰচ কৰিব নালাগে তুমি কিমান পাৰা মই 100 টকা পাৰিম তুমি ঠিক আছে তুমি 100 টকাৰ কিবা এটা তেওঁক কিনি দিয়া তেওঁ নিজে কিনিও খাব নোৱাৰে কিন্তু তেওঁক তুমি আগবঢ়োৱা তো এনেকুৱা প্ৰতিবন্ধী সমাজত বহুত আছে আমি দেখি আছোঁ কিন্তু আমি ওলাই কৰোঁ এইটো কথা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে এদিন কৈছিল তেওঁ ৰাস্তাৰে গৈ থাকোঁতে এজন মানুহ দেখিছিল সেই মানুহজনক কিন্তু হাজাৰজন মানুহে দেখি গৈছে ৰাস্তা কাষত তেওঁ পৰি আছে তেওঁ তাতে বমি কৰিছে পায়খানা কৰিছে মানুহবিলাকে নাকত কাপোৰখন লৈ পিনে ৰুমালখন লৈ গুচি গৈছে কিন্তু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে সেই মানুহ যিজনে প্ৰথম দেখি তেওঁ কাষলৈ গৈছিল আৰু চাকৰি সিদিনা বন্ধ তেওঁ চাকৰিত নগ'ল ডিউটিত তেওঁ নগ'ল সেই মানুহজনক দাংকোলা পানী হস্পিটেল পালেগৈ হস্পিটেলত তেওঁ ট্ৰিটমেণ্ট কৰাইছে শুশ্ৰূষা কৰাইছে আৰু শুশ্ৰূষা কৰি খোৱা বোৱা যি লাগে সকলো কৰিছে ঘূৰি আহোঁতে মোৰ নামটো নক'ব তাৰমানে তেওঁ নাম নিবিচাৰে কিন্তু কামখিনি তেওঁ ঠিকে কৰি থৈ গৈছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে সেই মানুহজনক যিখিনি শুশ্ৰূষা কৰিব লাগিছিল তেওঁ শুশ্ৰূষাখিনি কৰি থৈ গৈছে গতিকে আজি বিশ্ব প্ৰতিবন্ধী দিৱসত কেইবাটাও কথা কোৱা গ'ল তো মূল কথাটো হৈছে কি আমি এই প্ৰতিবন্ধীসকলক যিমানখিনি সহযোগ দিব পাৰোঁ সিমানখিনি সহযোগ দিয়া উচিত আমাৰ ইয়াত অভিভাৱকসকল আছে আমাৰ ছাৰ বাইদেউসকল আছে আমিও যদি প্ৰত্যেকে ইচ্ছা কৰোঁ আমি পাৰোঁ মই তেনে এটা পদক্ষেপ যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ আৰু অনাগত দিনত আমি যদি আৰু পাৰোঁ
আমি আৰু পদক্ষেপ লওঁ এসাঁজ খোৱাটো আমাৰ কাৰণে ডাঙৰ কথা এটা নহয় এসাঁজ যদি খুৱাব পাৰোঁ তেওঁক যদি পেটটো পুৰাব পাৰোঁ আমি যদি নিজৰ পেটটো পুৰাব পাৰোঁ আন এটা পেট পুৰাওঁতে কি আমাৰ ইমান ডাঙৰ কিবা এটা ক্ষতি হ'ব গতিকে আমি প্ৰতিবন্ধীসকলক নিজৰ বুলি নিজৰ ভাই বুলি নিজৰ ভনী বুলি নিজৰ আত্মীয় স্বজন বুলি আমি যদি এসাঁজ খুৱাওঁ বা জীৱনত যিমানখিনি পাৰোঁ সহযোগ কৰোঁ তাতকৈ আৰু মহৎ কাম আৰু আমাৰ বাবে একো নাই আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ কাৰণে প্ৰতিগৰাকী এই পৃথিৱীত যিমান প্ৰতিবন্ধী আছে সকলোৰে কাৰণে মংগল কামনা কৰি মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ আৰু মোৰ পিছত মনোৱাৰ হুছেইন ছাৰ আছে কল্পনা বৈশ্য বাইদেউ আছে তেওঁলোকে দুআষাৰ ইয়াতে বক্তব্য ৰাখিব ধন্যবাদ